নমস্কাৰ আপুনি চাই আছে সিটি 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ ৰুদ্ৰমূৰ্তি বানত দিগ বিদিক হেৰুৱা এটা খঙাল গড়ৰ আক্ৰমণত আহত হয় এগৰাকী ফটো সাংবাদিক জলমগ্ন কাজিৰঙাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ফটো সাংবাদিক গৰাকীক আচম্বিতে আক্ৰমণ কৰিলে গড়টোৱে আৰু ভাস্কৰ আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছে এই মুহূৰ্তত কাজিৰঙাত উগ্ৰ ৰূপ গড়ৰ বানত দিশহৰা হোৱা গড়ৰ আক্ৰমণত আহত এজন গুৰুতৰভাৱে আহত ফটো সাংবাদিক ভাস্কৰ জ্যোতি ৰাজখোৱা আৰু ভাস্কৰ আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছে ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজন হাতীখুলি চাহ বাগিচাত বিচৰণ কৰি আছিল এটা গড় বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত হঠাতেই গড়টোৱে চোচালয় মানুহলৈ সেই স্থানত থকা সকলো পলাই সাৰিবলৈ সক্ষম হয় কিন্তু পলাই সাৰিব নোৱাৰিলে সাংবাদিক ৰাজখোৱা গড়ৰ আক্ৰমণত ধৰাশায়ী হোৱা ৰাজখোৱাক ঘটনাৰ সময়ত উপস্থিত থকা বনকৰ্মীয়ে 12 জাই গুলী ফুটাইছিল কিন্তু 2 জাই গুলীহে ফুটিল তাকো শব্দই নোলাল বুলিও অভিযোগ উঠিছে ফৰেষ্টৰ মানুহ আছিলে দুজন আছিলে ফায়াৰিং কৰিছে 12টা গুলি মাৰিছো বুলি কৈছে কেইটা ফুটিলে দুইটাই ফুটিছে বাকি নাই ফুটা নুফুটিলে নাই এই তাৰপিছত গড়টো কি কৰিলে গড়টো এই কেমেৰামেন এজনক মাৰি দিছে বুলি কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত এতিয়া চুৰৰ টাৰ্গেট কৰোনা আক্ৰান্ত পৰিয়াল মালিগাঁৱত কৰোনা আক্ৰান্ত এটা পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট কৰোনা আক্ৰান্ত পিতা পুত্ৰই আৰোগ্য হৈ ঘৰলৈ উভতাৰ পাছতহে পোহৰলৈ আহিল এই চুৰিকাণ্ডৰ ঘটনা চুৰৰ ভয় নাই মাৰাত্মক কোভিডলৈ কোভিড আক্ৰান্ত পৰিয়ালৰ ঘৰত লুটপাট চলাই চুৰে দেখুৱালে মৰহা কোভিড আক্ৰান্ত মালিগাঁৱৰ ৰেলৱে কৰ্মচাৰী দীপক দাসৰ ৰেলৱে কোৱাৰ্টাৰ চলা চুৰৰ লুটপাট কাণ্ডই হতচকিত কৰি তুলিছে পৰিয়ালটো 4জনীয়া পৰিয়ালটোৰ আটাইকেইজন কোভিড পজিটিভ হোৱাৰ বাবে ঘৰত তলা মাৰি চিকিৎসালয়ত ভৰ্তি হৈছিল 4 জুলাইৰ পৰা ঘৰত নাছিল কোভিড পজিটিভ হোৱা এই পৰিয়ালটোৰ সদস্যসকল সোমবাৰে চিকিৎসালয়ৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ আৰোগ্য লাভ কৰি ঘৰত প্ৰৱেশ কৰাৰ পিছতে গম পায় চুৰিকাণ্ডৰ কথা সোণৰ গহনা নগদ ধন লেপটপ DSLR কেমেৰাকে ধৰি বিভিন্ন সামগ্ৰী লুটি নিয়ে চুৰে পৰিয়ালটোৰ সন্দেহ এই চুৰি কাৰ্যত জড়িত হৈ আছে চুবুৰীৰে কোনো লোক মালিগাঁৱৰ পৰা পাৰ্থপ্ৰতিম দাস নিউজ 18 অসম নৰ্থ ইষ্ট ধুবুৰীৰ ফকীৰগঞ্জত বানৰ সংহাৰী ৰূপ বানে উটুৱাই নিলে ফকীৰগঞ্জৰ নামা খেৰেখুদ দলং ফকীৰগঞ্জবাসী ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম এই দলংখন বানে উটুৱাই নিয়াত এতিয়া যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ শীঘ্ৰে যাতায়াতৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাই ভুক্তভোগী জনতাই এক্সক্লুসিভ দৃশ্য মুহূৰ্তত আমি দেখুৱাইছো এখন দলং ফকীৰগঞ্জত বানৰ সংহাৰী ৰূপ এয়া বানে উটুৱাই লৈ গ'ল ফকীৰগঞ্জৰ নামা খেৰখুদ দলং ফকীৰগঞ্জবাসী ৰাইজৰ এয়া হৈছে একমাত্ৰ যোগাযোগৰ মাধ্যম আৰু বৃহৎ সমস্যাৰ সন্মুখীন হৈছে বৰ্তমান অঞ্চলটোৰ ৰাইজ শীঘ্ৰে যাতায়াতৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৰাইজে উফন্দি উঠিছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ কোবাল গতিৰে অগ্ৰসৰ হৈছে পানীৰ সোঁত আৰু তেনে সোঁতে উটুৱাই লৈ গ'ল এই দলংখন কেমেৰাত বন্দী হৈছে উটুৱাই নিয়াৰ এই দৃশ্য এখন দলং চকুৰ পচাৰতে উটুৱাই লৈ গ'ল বাঢ়নি পানীয়ে ফকীৰগঞ্জৰ নামা খেৰেখুদ দলং এইখন ফকীৰগঞ্জবাসী ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আৰু বাঢ়নি পানীয়ে এই দলংখন উটুৱাই লৈ যোৱাৰ পাছতেই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আৰু বৰ্তমান তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে যাতায়াতৰ ক্ষেত্ৰত যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত কৰি তুলিছে এই দলংখন উটি যোৱাৰ পাছতে আৰু এই ক্ষেত্ৰত যাতায়াতৰ উচিত ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী জনতাই
কৰোনাৰ হটস্পট হোৱাৰ পাছতো কেন্দ্ৰীয় কাৰাগাৰত একেটা কোঠাত ৰখা হৈছে 50জনকৈ কয়দীক। এই বিস্ফোৰক অভিযোগ খোদ কয়দীৰ এখন চিঠিয়ে এতিয়া তোলপাৰ লগাইছে কেন্দ্ৰীয় কাৰাগাৰত। সোমবাৰে কোভিড চিকিৎসাৰ বাবে এখন বাছেৰে লৈ যোৱাৰ সময়ত সাংবাদিকৰ সন্মুখত এই চিঠিখন পেলাই দি যায় কয়দী এজনে, য'ত লিখা আছে কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত বহু বিস্ফোৰক তথ্য। কেন্দ্ৰীয় কাৰাগাৰত কয়দীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে এই চিঠিখনত। আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক দ্বিতীয়বাৰলৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে, কিন্তু তাৰ পাছতো কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চলি আছে আহ-যাহ, যাৰ ফলত এতিয়া অতি শংকিত হৈ পৰিছে স্থানীয় লোক তথা অন্যান্য কয়দীসকল। বহু সংখ্যক কয়দী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আক্ৰান্ত হৈছে কোভিড-19ত, আৰু তাৰ পাছত জানিব পৰা হৈছে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ পাছতো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সামাজিক দূৰত্ব মানি চলা হোৱা নাই। এটাকৈ কোঠাত ৰখা হৈছে 50জনকৈ কয়দীক। এই বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে এখন চিঠিৰ পৰা। টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰা এই চিঠিখন এজন কোভিড আক্ৰান্ত কয়দীয়ে হাস্পতাললৈ যোৱাৰ পথত সাংবাদিকৰ সন্মুখত দলিয়াই থৈ যায়, আৰু এই পত্ৰখনত স্পষ্টকৈ উল্লেখ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি থকা কিছু অকথিত কাহিনী, কিছু বিস্ফোৰক তথ্য। সোমবাৰে কোভিড চিকিৎসাৰ বাবে এখন বাছেৰে লৈ যোৱাৰ সময়ত সাংবাদিকৰ সন্মুখত এই চিঠিখন পেলাই যায় কয়দীজনে, য'ত লিখা আছে কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত বহু বিস্ফোৰক তথ্য। কেন্দ্ৰীয় কাৰাগাৰত কয়দীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এই চিঠিখনত। আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক দ্বিতীয়বাৰলৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে, কিন্তু তাৰ পাছতো কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চলি আছে অহা-যোৱা, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অধিক শংকিত হৈ পৰিছে স্থানীয় লোকসকল। ভয়ানকভাৱে কৰোনা সংক্ৰমণ হৈছে। এই মুহূৰ্তত কেন্দ্ৰীয় কাৰাগাৰ যদিও আবদ্ধ এলেকা হিচাপত ঘোষণা কৰিছে, তথাপিতো আপোনালোকে চাওক ভিতৰৰ পৰা এই মুহূৰ্ততো চাইকেল লৈ মানুহ বাহিৰলৈ ওলাই আহি আছে। ইয়াৰ পৰা যথেষ্ট ধৰণে গণ সংক্ৰমণ হোৱাৰ আশংকা আছে। আমি স্থানীয় বাসিন্দাসকলে ভয়ানকভাৱে ভয় খাই আছোঁ গণ সংক্ৰমণ হ'ব বুলি। গতিকে চৰকাৰে অতি কঠোৰভাৱে যদি কণ্টেইনমেণ্ট জ'নৰ যিটো গাইডলাইন এইটো মানি নচলে, তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ যথেষ্ট ক্ষতি হ'ব বুলি আমি আশংকা কৰিছোঁ, কাৰণ ইয়াৰ পৰা মানুহ ওলোৱা সোমোৱা হৈয়েই আছে। গতিকে যথেষ্ট ইয়াত গণ সংক্ৰমণ হোৱাৰ আশংকা আছে। গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ যাতে এই কণ্টেইনমেণ্ট জ'নৰ যিটো গাইডলাইন সেইটো কঠোৰভাৱে মানি লৈ স্থানীয় মানুহখিনিক যাতে গণ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইফালে গোলাঘাট জিলা কাৰাগাৰতো কৰোনা তংক। জিলা কাৰাগাৰত 30জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। 30গৰাকীৰ ভিতৰত 24গৰাকী কয়দী আক্ৰান্ত হৈছে কোভিড-19ত, 6গৰাকী জেল কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড-19ত। আজি চলোৱা ৰেপিড টেষ্টত পোহৰলৈ আহে এই ফলাফল। কাৰাগাৰত 49জনৰ স্বাব পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে। জিলা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কয়দীৰ মাজত গণ সংক্ৰমণ বৃদ্ধি পোৱা বুলি এই মুহূৰ্তত সন্দেহ কৰা হৈছে। কাৰাগাৰৰ ভিতৰতে অস্থায়ী কোভিড চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, আৰু কাৰাগাৰত সুকীয়াকৈ কোভিড চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। চিকিৎসালয়ত চিকিৎসকৰ উপৰিও নিয়োজিত কৰা হৈছে নাৰ্ছ, স্বাস্থ্যকৰ্মীক। উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে এই কথা। জিলা কাৰাগাৰত উপস্থিত হয় দণ্ডাধীশ আৰু জিলা স্বাস্থ্য বিভাগৰ লোক। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ সমান্তৰালকৈ গোলাঘাট জিলা কাৰাগাৰতো তীব্ৰ কৰোনা তংক। জিলা কাৰাগাৰত 30জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। 30গৰাকীৰ ভিতৰত 24গৰাকীয়ে হৈছে কৰোনা আক্ৰান্ত, 6গৰাকী জেল কৰ্মচাৰীও আক্ৰান্ত হৈছে কোভিড-19ত। আজি ৰেপিড টেষ্ট কৰোৱা হৈছিল, আৰু ৰেপিড টেষ্টৰ ফলাফল আহে পোহৰলৈ। কাৰাগাৰত 49জনৰ স্বাব পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে। জিলা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কয়দীৰ মাজত গণ সংক্ৰমণ বৃদ্ধি পাইছে। কাৰাগাৰৰ ভিতৰতে অস্থায়ী কোভিড চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, আৰু কাৰাগাৰত সুকীয়াকৈ কোভিড চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, আৰু এই চিকিৎসালয়ত চিকিৎসকৰ উপৰিও নিয়োজন কৰা হৈছে নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক। উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে এই কথা। ইতিমধ্যে জিলা কাৰাগাৰত উপস্থিত হয় দণ্ডাধীশ আৰু জিলা স্বাস্থ্য বিভাগৰ লোক। 9 আমি লৈছোঁ, 49ৰ ভিতৰত 30জনৰ পজিটিভ আহিছে। এইটো আটাইতকৈ ভয়ংকৰ কথা হৈছে। ইয়াৰ পৰা এটাই কথা বুজা, যিসকল বাহিৰৰ পৰা মানে কয়দী আহে ইয়ালৈ, সেই কয়দীবিলাকক স্বাব টেষ্ট নকৰাকৈ ইয়াত ভৰোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে বুলি আমি ভাবিছোঁ, আৰু এই কথা ইতিমধ্যে আমি জিলা উপায়ুক্ত মহোদয়ক অৱগত কৰা হৈছে। এতিয়া যিসকল কয়দী ইয়াতে আছে পজিটিভ কয়দী, তেওঁলোকক এতিয়া বাহিৰলৈ নিয়াৰ কথাটো জিলা প্ৰশাসনে এতিয়া নিয়াৰ কথাত এটা চিন্তিত হৈ পৰিছে। গতিকে ইয়াৰ ভিতৰতে হয়তো
ইয়াতে হয় তেওঁলোকক ক'ভিড হস্পিটেল নিৰ্মাণ কৰি দিব। অৱশেষত মুকলি আকাশৰ তললৈ ওলাল মানস কোঁৱৰ। সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰে লাভ কৰিছিল জামিন। দুদুল দাসে সাংবাদিকক দিয়া পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ, সত্য প্ৰমাণ কৰিলে মানস কোঁৱৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৰা ৰজা আখ্যা কোঁৱৰৰ কা আন্দোলন পুনৰ আৰম্ভ হোৱাৰ হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে। মুকলি আকাশৰ তললৈ আহিল মানস কোঁৱৰ। সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰে লাভ কৰিছিল জামিন। দুদুল দাসে সাংবাদিকক দিয়া পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ সত্য প্ৰমাণ কৰিলে মানস কোঁৱৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৰা ৰজা আখ্যা দিছিল কোঁৱৰে। কা আন্দোলন পুনৰ আৰম্ভ হোৱাৰ হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে। এটা নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে 3টা সোণালী বাঘ। বন বিষয়া প্ৰবীণ কাছৱানে সোণালী বাঘক লৈ কৰা মন্তব্যক নচ্ছাত কৰি স্পষ্ট কৰিলে কাজিৰঙাৰ এগৰাকী গৱেষণা বিষয়াই। কিন্তু কিয় সোণালী হয় ঢেকীয়াপতীয়া বাঘৰ বৰণ? সোণালী বাঘ কাজিৰঙাত বিচৰণ কৰিছে সোণালী বাঘে। ভাৰতীয় বন সেৱা বিষয়া প্ৰবীণ কাছৱানে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল সোণালী বাঘৰ ছবি। উল্লেখ কৰিছিল এয়া ভাৰতত উপলব্ধ একমাত্ৰ সোণালী বাঘ। কাজিৰঙাত এই বাঘৰ ফটো তুলিছিল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ময়ূৰেশ হেনৰেই। কিন্তু প্ৰবীণ কাছৱানৰ ভাৰতৰ একমাত্ৰ সোণালী বাঘ বুলি কৰা মন্তব্যক নচ্ছাত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰনাথ শৰ্মাই। শৰ্মাৰ মন্তব্য, সোণালী ৰঙৰ দৰে অতি কমেও আৰু 3টা বাঘ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 2014 চনৰে পৰা প্ৰতিটো বাঘৰ জৰীপত কেমেৰাত বন্দী হৈছে সোণালী বাঘৰ ছবি। You see that so-called golden tiger, we have identified or we have named as Kazi 106 female tiger. She was first camera trapped in 2014, and since then every year we have camera trap that Kazi 106. If you call that golden tiger, then Kaziranga has at least another 3 more tiger, because we have photographic record of same coloration of 4 tigers. গৱেষণা বিষয়াগৰাকীৰ মন্তব্য, সোণালী বাঘ দুষ্প্ৰাপ্য নহয়। জেনেটিক কাৰণতে সোণালী হয় ঢেকীয়াপতীয়া বাঘৰ বৰণ। If you want to call golden tiger, then Kaziranga have 4 tigers, 4 golden tigers, and this color aberration, light yellow color and as well as that stripes, that also in light black, that is caused by recessive genes. নাহৰ ফুটুকি বাঘৰ বৰণ সলনি হৈ ঘোঙলৈ পৰিণত হোৱাৰ দৰে ঢেকীয়াপতীয়া বাঘৰ শৰীৰৰ হালধীয়া আৰু ক'লা বৰণৰ ঢেকীয়াপাতৰ দাগৰ ৰূপান্তৰ হৈ সোণালী বৰণৰ হয়। চিৰিয়াখানাত দেখিবলৈ পোৱা বগা বাঘৰ দৰেই এক পৰিঘটনা বুলি মন্তব্য কৰিলে ৰবীন্দ্ৰনাথ শৰ্মাই। In the whole area actually contains more than 13 plus 15 adult tiger, 13 adult male and 15 adult tigers. So I don't think it is interbreeding by compulsion. কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 4 বছৰৰ অন্তত মহানগৰীত মুকলি হ'ল বৈদ্যুতিক শ্মশান। কিন্তু বৈদ্যুতিক শ্মশান মুকলি পিছতেই ছ'চিয়েল মিডিয়াত সৃষ্টি হ'ল ধুমুহাৰ। কিন্তু কিয়? ডক্টৰ বাণীকান্ত কাকতিৰ বৈদ্যুতিক শ্মশান। সোমবাৰে মহানগৰীৰ উলুবাৰীত শ্মশানখন মুকলি কৰাৰ পিছতেই ধুমুহাৰ সৃষ্টি হ'ল ছ'চিয়েল মিডিয়া। এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ নামেৰে শ্মশানৰ নামকৰণ কৰাক লৈ সৃষ্টি হ'ল বিতৰ্ক। সমালোচনাত সেউমানি চৰকাৰে ল'লে সিদ্ধান্ত, উলুবাৰী শ্মশানৰ পৰা আঁতৰোৱা হ'ব বাণীকান্ত কাকতিৰ নাম। মুকলিৰ 24 ঘণ্টাৰ ভিতৰতেই নাম ফলক আঁতৰোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সোমবাৰে গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। GMDয়ে নিৰ্মাণ কৰা শ্মশানখনৰ উদ্বোধনৰ পিছতেই নামকৰণক লৈ সৃষ্টি হ'ল বিতৰ্ক। ছ'চিয়েল মিডিয়াতো ভিন্নজনে চৰকাৰক কৰে সমালোচনা। সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে শ্মশানখনৰ পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নামফলক উঠাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক।
যোৱাকালি উলুবাৰীত এখন শ্মশান উদ্বোধন কৰা হয় আৰু শ্মশানখন উদ্বোধন কৰাৰ পিছত সেই শ্মশানখনৰ নাম ডক্টৰ বাণীকান্ত কাকতিৰ নামেৰে ৰখা হয়। এই বিষয়টো লৈ বিভিন্নজনে আমাক টেলিফোন কৰি আমি বিষয়টো আমি অৱগত হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীক আমি বিষয়টো জনাওঁ আৰু তৎকালেই যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে অসমৰ বৰেণ্য ব্যক্তি অসমীয়া ভাষা সাহিত্যৰ পুৰোধা আৰু অসমীয়া ভাষাক স্বতন্ত্ৰ ভাষা হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্টৰ যোগেদি ডক্টৰ বাণীকান্ত কাকতি এই নমস্য ব্যক্তিজনৰ নাম তাৰ পৰা আঁতৰাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় কৰ্তৃপক্ষক তৎকালেই নিৰ্দেশ দিয়ে আৰু যোৱাকালিয়ে এই নিৰ্দেশটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বলবৎ কৰা হৈছে। 5 কোটি 9 লাখ টকা ব্যয়েৰে 4 বছৰৰ অন্তত CMDয়ে সম্পূৰ্ণ কৰি তুলিছিল উত্তৰ পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দেশৰ ৰাজনীতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা ৰাজস্থানৰ ৰাজনীতিৰ শেহতীয়াকৈ নতুন মোৰ শচীন পাইলটে হেৰুৱালে উপ মুখ্যমন্ত্ৰীৰ পদ। আনহাতে ৰাজস্থান কংগ্ৰেছৰ সভাপতি পদৰ পৰাও অপসাৰণ শচীন পাইলটক। দলৰ পৰাও বহিষ্কাৰৰ প্ৰস্তাৱ লৈছে কংগ্ৰেছ বিধায়িনী দলে। পাইলটৰ সৈতে সকলো বিসম্বাদীক বহিষ্কাৰৰ প্ৰস্তাৱ লোৱা হয় বিধায়িনী দলৰ বৈঠকত। AICCলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিলে বিধায়িনী দলৰ বৈঠকে। পাইলটৰ সৈতে আৰু 2জন মন্ত্ৰীকো কেবিনেটৰ পৰা বৰ্খাস্ত। গোবিন্দ দোতাচৰা ৰাজস্থান কংগ্ৰেছৰ নতুন অধ্যক্ষ। সংবাদমেলত এই কথা ঘোষণা কৰে ৰণদীপ সুৰজেৱালাই। ৰাজস্থানৰ ৰাজনীতিৰ নতুন মোৰ বিসম্বাদ কৰি অৱশেষত ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰীৰ পদ হেৰুৱালে শচীন পাইলটে। ৰাজস্থান কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ, দলৰ পৰাও বহিষ্কাৰৰ প্ৰস্তাৱ ল'লে কংগ্ৰেছ বিধায়িনী দলে। পাইলটৰ সৈতে সকলো বিসম্বাদীক বহিষ্কাৰৰ প্ৰস্তাৱ AICCলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিলে বিধায়িনী দলৰ বৈঠকে। পাইলটৰ সৈতে আৰু 2জন মন্ত্ৰীকো কেবিনেটৰ পৰা বৰ্খাস্ত। বৰ্তমান গোবিন্দ দোতাচৰাক ৰাজস্থানৰ কংগ্ৰেছৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আজি সংবাদমেলত এই কথা ঘোষণা কৰে ৰণদীপ সুৰজেৱালাই। City 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। মহামাৰী কৰোনাই এতিয়ালৈ প্ৰাণ ল'লে 5,75,600ৰো অধিক লোকৰ। কিন্তু কেৱল মৃত্যুৰ পৰিসংখ্যাই কৰোনাৰ ভয়াৱহতা খুচুৱা নাই। পোহৰলৈ আহিছে কৰোনাৰ ভয়াৱহতাৰ নিত্য নতুন তথ্য। প্ৰায় 4 মাহ পূৰ্বে কৰোনাই সংহাৰ চলাই যোৱা ইটালীৰ চিকিৎসকে জনায় যে কৰোনা আক্ৰান্ত লোকৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়াৰ কথা। আপুনি মই ভবাতকৈও অধিক ভয়াৱহ কোভিড-19। কোভিড-19ত আক্ৰান্ত হ'লে হাওঁফাওঁ, বৃক্ক, যকৃত, ছালৰ লগতে মগজুতো হ'ব পাৰে কোভিডৰ পাৰ্শ্বক্ৰিয়া। কোভিডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত ইটালীৰ চিকিৎসকৰ ভয়ংকৰ তথ্য। কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা সকলকো সহজে নেৰে কোভিডৰ পাৰ্শ্বক্ৰিয়াই। কোভিড আক্ৰান্ত হৈ ICUত ভৰ্তি হ'বলগীয়া ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছতো ভুগিব পাৰে ইটোৰ পিছত সিটো পাৰ্শ্বক্ৰিয়াত। দীৰ্ঘ সময়ৰ বাবে কোভিড আক্ৰান্ত হৈ থকাসকলে উশাহ নিশাহৰ সমস্যা, মূৰৰ বিষ, পেশীৰ বিষ আদিত ভোগে দীৰ্ঘদিনলৈ। ভেণ্টিলেটৰত ৰাখিবলগীয়া হোৱা বা ডায়েলাইচিছ কৰিবলগীয়া হোৱা কোভিড আক্ৰান্তৰ পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পাৰে হাওঁফাওঁ, বৃক্ক, যকৃত আদিৰ সমস্যা। পৰৱৰ্তী সময়ত নিউমোনিয়াটো ভোগে গুৰুতৰভাৱে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলে। It is a systemic illness with vessel damage in the whole body, with renal involvement, cerebral involvement, and so within other acute manifestations, acute renal failure that requested dialysis or stroke, and then acute myocardial infarction. So we saw a lot of complications of other manifestations of the virus. And also now we see a significant proportion of the population with chronic damage from the virus. 3-4 মাহ পূৰ্বেই কোভিড-19 মহামাৰীৰ সৃষ্টি কৰা ইটালীত এতিয়া ধৰা পৰিছে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলৰ বহু পাৰ্শ্বক্ৰিয়া। গাৰ বিষ, মূৰৰ বিষ, ছালৰ বেমাৰৰ পৰা আৰম্ভ কৰি
বহুজনে ভুগিছে হাওঁফাওঁ বৃক্ক যকৃতৰ বিভিন্ন অসুবিধাত। The virus is a systemic infection. Some of our apparatus organs had the biggest manifestations, such lungs, as we know, but also brain, skin, and sometimes we have vasculitis. It's not so high respiratory or low respiratory infectious. It's not finished that. কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পাৰ্শ্বক্ৰিয়াৰ চিকিৎসা কৰা ইটালীৰ চিকিৎসকে ক'লে কোভিডে ক্ষতি সাধন কৰিব পাৰে মগজুৰো। অৱশ্যে এই সমস্যাসমূহ কিমান দিনলৈ বৰ্তি থাকিব সেয়া জানিব পৰা যাব পৰৱৰ্তী সময়তহে। কিন্তু ইটালীৰ কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পাৰ্শ্বক্ৰিয়াই পোহৰলৈ আনিছে কোভিডৰ ভয়াৱহতাৰ বহু নতুন নতুন তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা, কিন্তু উড়ন্ত বিমানৰ ভিতৰত ছাতি ল'ব জানো কোনোৱে? কিন্তু এই নাভূত নাশ্ৰুত ঘটনাই সংঘটিত হ'ল এখন বিমানত, কিন্তু কিয় আৰু ক'ত? ছাতি মেলি লৈছে তেওঁলোকে, বৰষুণ পৰিছে, ছাতি ধৰিছে। বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা, পিছে এই দৃশ্য সাধাৰণ নহয়, একেবাৰেই সাধাৰণ নহয়। ক'বলৈ গ'লে নাভূত নাশ্ৰুত ঘটনা। গাত বৰষুণ নপৰিবলৈ ছাতি মেলি ধৰাৰ এই দৃশ্য এখন বিমানৰ। আকাশী পথত থকাৰ সময়তে বৰষুণ পৰিছে বিমানৰ ভিতৰত। হাতত ছাতি থকা দুয়েকে ছাতিটো মেলি লৈছে। কোনোৱে বিচাৰিছে ফুটাটো ক'ত। কোনফালেদি সৰকিছে বৰষুণৰ পানী। ৰাছিয়াৰ এখন বিমানৰ দৃশ্য এয়া। ৰাছিয়া এয়াৰলাইন্সৰ ফ্লাইট এইখন। বিমানৰ ভিতৰত পানী পৰা এই দৃশ্যই খলকনি তুলিছে দেশখনত। তদন্ত ঘোষণা কৰিছে ৰাছিয়া এয়াৰলাইন্সে। খাবাৰভস্কৰ পৰা চচিলৈ যাত্ৰা কৰা এখন আন্তঃৰাষ্ট্ৰীয় বিমানত সংঘটিত হৈছে এই ঘটনাটো। বিমানৰ ভিতৰত পানী পৰাৰ ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে হাঁহিৰ খোৰাক যোগাইছে বহুতকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'ব পবা সংৰক্ষিত বনাঞ্চলক। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম তথা ধেমাজি জিলাৰ জৈৱ বৈচিত্ৰতাৰ অন্যতম প্ৰাণকেন্দ্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জোনাইত, ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বানপানী আৰু কোভিড-19 পৰিস্থিতি সম্পৰ্কত অনুষ্ঠিত কৰে এক পৰ্যালোচনা বৈঠকত, আৰু এই বৈঠকত ঘোষণা কৰে পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা। বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'ব পবা সংৰক্ষিত বনাঞ্চলক। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে। অসম তথা ধেমাজি জিলাৰ জৈৱ বৈচিত্ৰতাৰ অন্যতম প্ৰাণকেন্দ্ৰ পবা বনাঞ্চল, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জোনাইত, ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বানপানী আৰু কোভিড-19 পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠকত ঘোষণা কৰে পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা। বিষয়া কৰ্মচাৰীসকলক মই নিৰ্দেশ দিছোঁ যাতে য'তেই মথাউৰি ভাঙিছে বা খহনীয়া হৈছে তাত ততাতৰীয়াকৈ স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কাম তেখেতসকলে সম্পূৰ্ণ কৰিব লাগে। আৰু জোনাইত আমি সকলোৱে জানো আমাৰ অসমৰ গৌৰৱ, ইয়াত ৰেইন ফৰেষ্ট যিখন আছে পবা, এই পবা ৰিজাৰ্ভখন আমি সংৰক্ষণ কৰিব লাগিব। আৰু এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছে যে এই পবা ৰিজাৰ্ভক আগন্তুক দিনত ইয়াক ৱাইল্ড লাইফ চেংচুৰী হিচাপে ঘোষণা কৰিব লাগে। গতিকে মই স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই এই পবা ৰিজাৰ্ভখনক আগন্তুক দিনত
ৱাইল্ড লাইফ চেংচুৰী হিচাপে ইয়াক সংৰক্ষণ কৰা হ'ব বুলি মই আজি বিশেষভাৱে আপোনালোকক জানিবলৈ দিছোঁ। এক যুদ্ধ সদৃশ পৰিৱেশত এতিয়া বন্দী নাগালেণ্ড। বহু প্ৰত্যাশিত নগা চুক্তি স্বাক্ষৰ হোৱাৰ দূৰৰে কথা মূল আলোচনাৰত গোট NSCN-IMৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযানহে এতিয়া আৰম্ভ কৰিছে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। অনিশ্চিত ভৱিষ্যতত নাগালেণ্ড NSCN-IMৰ বিৰুদ্ধে কঠোৰ দিল্লী। এফালে নগাভূমিৰ আইন শৃংখলা পৰিস্থিতিৰ চূড়ান্ত অৱনতিৰ বাবে ৰাজ্যপাল RN ৰবিয়ে এইজন মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক জগৰীয়া কৰিছে। আনফালে মুখ্যমন্ত্ৰী ৰিঅ'ই ৰাজ্যপাল ৰবিৰ অভিযোগক নস্যাৎ কৰিছে। ইয়াৰ মাজত এতিয়া বন্দী সাধাৰণ নগা ৰাইজ। নগা বিদ্ৰোহী সংগঠনসমূহক আৰ্মছ গেং আখ্যা দিয়াত ৰাজ্যপাল তথা ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ উজাৰিছে NSCN-IMে। মধ্যস্থতাকাৰী ৰবিক আঁতৰাই নতুন মধ্যস্থতাকাৰী নিয়োগৰ দাবী কৰিছে NSCN-IMে। এনে জটিলতাৰ মাজতেই NSCN-IMৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী। আৰম্ভ কৰিছে এটাৰ পিছত আনটো বৃহৎ অভিযান। আশা কৰা হৈছিল 2020 চনৰ প্ৰথম ভাগতেই নগা বিদ্ৰোহী সংগঠন NSCN-IM আৰু NNPGৰ সৈতে ভাৰত চৰকাৰৰ বহু প্ৰতীক্ষিত চুক্তিত স্বাক্ষৰিত হ'ব। বিগত বৰ্ষৰ 31 অক্টোবৰত চূড়ান্ত সময়সীমা বান্ধি দি আলোচনাৰ মধ্যস্থতা সমাপ্তি কৰাৰ কথা ঘোষণা কৰিছিল ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল RN ৰবিয়ে। কিন্তু হঠাৎ নহ'ল সেই চুক্তি। কিন্তু কিয়? অৰুণাচলত অতৰ্কিতে চলোৱা অভিযানত নিহত হৈছিল 6 সশস্ত্ৰ NSCN-IMৰ গেৰিলা। ইয়াৰ পূৰ্বে আছাম ৰাইফলছে ডিমাপুৰত অভিযান চলাই আটক কৰিছিল 2জন NSCN-IMৰ নেতাসহ মুঠ 6জনক। জব্দ কৰিছিল 1,40,00,000 টকা। ইতিমধ্যে আটক কৰিছে NSCN-IMৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ অতি বিশ্বস্ত এজন কৰ্ণেলৰ পত্নী। 4 কোটি টকাৰ লেনদেন সম্পৰ্কীয় এক গোচৰ এই সন্দৰ্ভত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। এনে প্ৰেক্ষাপটত এতিয়া অনিশ্চিত নগা চুক্তি। চুক্তিৰ বিপৰীতে এতিয়া নগাভূমিত যুদ্ধৰ দামামা। নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMৰ বিৰুদ্ধে এটা প্ৰশেষত 3টাকৈ বৃহৎ অভিযান ভাৰতীয় নিৰাপত্তা বাহিনীসমূহৰ। আৰু এই অভিযানত ইতিমধ্যে অৰুণাচলত 6গৰাকী NSCNৰ সশস্ত্ৰ কেডাৰ নিহত হৈছে। ইয়াৰ বিপৰীতে ডিমাপুৰত চলোৱা আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ অভিযানত 1,40,00,000 টকা হাতেলোতে জব্দ হৈছিল। আৰু তাৰ পাছত NSCN-IMৰ এগৰাকী কৰ্ণেলৰ পত্নীক 4 কোটি টকা বেংক একাউণ্টৰ পৰা উলিওৱাৰ মুহূৰ্ততে আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইপিনে চীনত আশ্ৰয় লৈ আছে NSCN-IMৰ পূৰ্বৰ নগা আৰ্মীৰ সেনাপ্ৰধান ফুংটিং চিমৰা। ভাৰত চৰকাৰৰ বিৰুদ্ধে গেৰিলা যুদ্ধত ফুংটিঙে বিচাৰিছে চীনৰ সহায়। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ষন্তেক সময়ৰ বাবে চিটি 18ক লৈ চোৱা নীতি চমু বাণিজ্যিক বিৰতি।